মৰিগাঁৱত উন্নয়নৰ নামত ফুফুলা স্বৰূপ কোনে হৰলগী কৰিলে জালুগুটি মিলনপুৰ নামঘৰ নিৰ্মাণত অহা ধন। 10 বছৰীয়া কামৰ খতিয়ান দিবলৈ গৈ যেন এতিয়া সন্তেকত বিধায়ক ৰমাকান্ত দেউৰী। বিধায়ক ৰমাকান্ত দেউৰী 10 বছৰীয়া কামৰ খতিয়ান দেখি হতবাক গাঁৱৰ ৰাইজ। বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ উত্থাপন। ৰাইজৰ দান বৰঙণিৰে নিৰ্মাণ এইটো নামঘৰ। সততে গীত গাই ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰা এইগৰাকী মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী 10 বছৰীয়া কাৰ্যকালৰ খতিয়ান দাঙি ধৰিবলৈ গৈ সন্তেকত পৰিছে বিধায়ক ৰমাকান্ত দেউৰী। 2022-23 বৰ্ষতে 2.5 লাখ টকা চৰকাৰে অনুদান দিছিল জালুগুটি মিলনপুৰৰ এইটো জৰাজীৰ্ণ নামঘৰ নিৰ্মাণ কৰিবৰ বাবে। চৰকাৰে টকা দিলে ঠিকেই, কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে আজি কোটি ৰাইজে এই জৰাজীৰ্ণ নামঘৰটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এটা সুবিধাও লাভ কৰা নাই। ইতিমধ্যে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰিছে এইসকল ৰাইজে। গাঁওবাসীৰ অভিযোগ, ওচৰ চুবুৰীয়াৰ পৰা লাভ কৰা 10 পৰা 20 টকা বৰঙণিৰে নিৰ্মাণ কৰা হৈছে এইটো বাঁহৰ নামঘৰ। এই বাঁহৰ নামঘৰটো নিৰ্মাণৰ ক্ষেত্ৰত আজি প্ৰতি চৰকাৰৰ পৰা কোনো ধৰণৰ অনুদান লাভ কৰা নাই। এইগৰাকী মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে এইখন গাঁৱলৈ কোনো অনুষ্ঠান পাতিলে আহে, কিন্তু এই নামঘৰটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ কাণ সাৰ নিদিয়াৰ অভিযোগ এইসকল ৰাইজৰ। কেৱল ইমানেই নহয়, কাষতে থকা শ্মশান আৰু বিহুতলী উন্নয়নৰ ক্ষেত্ৰতো কোনো ধৰণৰ কাণ সাৰ নাই বিধায়কগৰাকী। মুঠৰ ওপৰত 10 বছৰীয়া কাৰ্যকালৰ খতিয়ান দাঙি ধৰিবলৈ গৈ বিধায়ক ৰমাকান্ত দেউৰীৰ যেন এতিয়া জুলুমৰ মেকুৰী ওলাই পৰিছে। সততে উন্নয়নৰ জয়গান গোৱা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে প্ৰকৃততে 10 বছৰৰ কাৰ্যকালত কিমান উন্নয়ন কৰিলে মৰিগাঁৱত, তাৰে যেন এক জ্বলন্ত উদাহৰণ এইটো নামঘৰ। কেৱল বাঁহৰ খুঁটা আৰু বাঁহৰ বেৰেৰে নিৰ্মাণ কৰা হৈছে এইটো নামঘৰ। চৰকাৰে আগবঢ়োৱা 2022-23 বৰ্ষতে 2.5 লাখ টকা কলৈ গ'ল? কাৰ পকেটত সোমাল এইখিনি ধন? তাক লৈ প্ৰশ্ন এইসকল ৰাইজৰ। মুঠৰ ওপৰত এইগৰাকী মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে আন কেতবোৰ অভিযোগ উত্থাপন কৰিছে এইসকল গাঁৱৰ ৰাইজে। আমাৰ হাতত মন্তব্য আছে, সেই মন্তব্য শুনাই লৈছো। ঈশ্বৰে জানিব, তেওঁৰ ওপৰত ঈশ্বৰে সেইটো প্ৰতিশোধ ল'ব। আমাৰ এইটো জৰাজীৰ্ণ নামঘৰৰ নামত 2.5 লাখ টকা আহিছে 2022-23-ত। এতিয়া এই নামঘৰৰ নামত তেওঁ এটা ইটা এটা গিটিও নেপেলালে। আৰু এইখিনি জালুগুটি মিলনপুৰ গাঁৱৰ ৰাইজ আৰু জালুগুটি ৰংদলৈ গাঁও, এইখিনি ৰাইজৰ মানুহ তেওঁ বহুত প্ৰিয় আছিলে। তেওঁ ইয়ালৈকে আহিয়ে থাকে, সদায় নামঘৰটো দেখা পায়ে থাকে। সেইটো নামঘৰৰ নামতো একো কাম কৰা নাই। এতিয়া শ্মশানখনৰ নামতো 5 লাখ টকা আহিছে, তাৰে বাউণ্ডেৰী ৱালৰ নামত, নিৰ্মাণৰ নামত, উন্নয়নৰ নামত আজি তাকলৈ একো উন্নয়ন হোৱা নাই। আৰু আমাৰ যিখন আমাৰ বিহুতলী আছে, এই বিহুতলীখনত তেওঁ 3 লাখ টকা সাংস্কৃতিক কেন্দ্ৰৰ নামত ধৰিছে। সেই সাংস্কৃতিক কেন্দ্ৰ আজি তাৰিখলৈ ক'ত গ'ল? আমি সাংস্কৃতিক কেন্দ্ৰটো কিবা গায়ব হৈ গ'ল নেকি? নে ভগৱানে উঠাই লৈ গ'ল? হয়নে নহয়? আৰু মানে ৰংদলৈ গাঁৱত 3টা নামঘৰ ধৰিছে তেওঁ। সেই 3টা নামঘৰ, আমাৰতো এটাই নামঘৰ আছে তাত। আমাৰ এইখিনি বুঢ়া সমাজ ৰাইজ, আমাৰ গোটেইখিনি আমি তাৰ পৰা উঠি আহে আমি ইয়ালৈ। তাত আমাৰ 3টা নামঘৰ, তেওঁ 3টা নামঘৰৰ নামত পইচা আহিছে। 3টা নামঘৰ ক'ত আছে? আমি জন্ম হোৱাৰ পৰা, আমাৰ ককা দেউতাহঁত থকাৰ পৰা আমাৰতো তাত এটাই নামঘৰ দেখা পাওঁ। 3টা নামঘৰ পইচা উঠাই লৈ গ'ল তেওঁ। আৰু আমাৰ শ্মশানখন, আমাৰ যিখন শ্মশানখন আপোনালোকে দেখিলে, আপোনালোকে ফটো তুলিলে আপোনালোকে গম পাব যিমান বেয়া অৱস্থাত আছে, যে কোনো ট্ৰাইবেল মানুহৰ শ্মশান ইমান লেতেৰাকৈ নাথাকে। তেওঁ আমাৰ এইখিনিত বিহুতলীখনত তেওঁ
প্ৰত্যেক বছৰে আহে, বিহু পাতিলে আহে, কিবা সকাম পাতিলে আহে, আমাৰ গোটেই ৰাইজৰ খানা খালে তেওঁ তাত আহে। সেই শ্মশানখনৰ পৰিৱেশটো গোটেইখিনি তেওঁ গমেই পাই থাকে, দেখাই পাই থাকে, নিজ চকুৰে দেখা পায়। গতিকে সেই শ্মশানখনৰ বিনিময়ত যিটো 5 লাখ টকা আহিছে, সেই 5 লাখ টকাৰ 5 পইচা কাম কৰিছে নেকি? সেই পইচাবিলাক ক'ত গ'ল? সেইবিলাক আমি ৰাইজক আমাক যিটো 10 বছৰীয়া খতিয়ান তেওঁ দাঙি ধৰিছে, আমি সেই কিতাপখনতহে আমি গম পাইছোঁ যে তেওঁ ইমান পইচা ধৰিছে। আমি তেতিয়ালৈকে গমেই পোৱা নাছিলোঁ। আৰু যি আছিলে বোলো এনেকৈ থাকক, আৰু শ্মশানখনৰ কিবা কিবি কাম থাকিলে আমাৰ ৰাইজে এই 10 টকা 20 টকা চুবৰ পৰা তুলিকে চাফা কৰি থাকোঁ। আৰু সেইখন বিহুতলিত আমি পেণ্ডেল এটা বনাইকে ইমান ধুনীয়াকৈ বিহু চিহু পাতোঁ। সেই পেণ্ডেলটোৰ বিনিময়ো তাক মানে কি কেতিয়াবা পইচা দিব নিবিচাৰে। সেই পইচাটো আমাৰ ল'ৰা সবাই, ডেকা ল'ৰা সবাই পইচা তুলি গাঁৱৰ পৰা পইচা তোলোঁ, প্ৰত্যেক গাঁৱৰ পৰা 1000কৈ তোলোঁ, 500কৈ তুলি আমি বিহু পাতোঁ। আৰু এই যোৱাবাৰ জীৱন চন্দ্ৰ কোঁৱৰ তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, তেওঁক আমি এবাৰ খাদ্য সভা পাতিছিলোঁ, তেওঁক আমি নিমন্ত্ৰণ দিছিলোঁ। তেওঁক আমি যে অনুৰোধ কৰিলোঁ যে ছাৰ, এই আমাৰ ইয়াত এটা সাংস্কৃতিক কেন্দ্ৰ লাগে, যিহেতু আমাৰ এইটো পাৰ্মানেণ্ট হিচাপত লাগে। তেতিয়া তেওঁ তিৱা সাহিত্য পৰিষদৰ পৰা 10 লাখ টকাৰ সেই মানে আমাৰ সাংস্কৃতিক কেন্দ্ৰটো, মানে কি যিটো আমি হেৰি বুলি কওঁ আৰু এইটো কি বুলি কয়, ৰভাঘৰ টাইপ আৰু। এতিয়া সেইটো বাৰু তেওঁ কৰি দিলে। বাকী তেওঁতো আৰু তাৰ বাহিৰেতো আজি দেখিলে ৰমাদেৱী ইয়াত একো কাম নকৰিলে। ৰমাদেৱী আহিলে ঢোলে তালে বজাই একেবাৰে ধুমধাম আমাৰ তিৱা ৰাইজৰ একে সাজ পোছাক লৈ তেওঁক আমি আদৰি আনো। তেওঁ আদৰি অনাৰ বিনিময়ত আমাক কি দিলে? তেওঁতো তিৱাৰ ৰজা বুলি তিৱাৰ ৰজা বুলি কয়, তিৱা কান্ধাৰী বুলি কয়। তেওঁ তিৱা কান্ধাৰী কেতিয়াবা হ'ল? তিৱাৰ ৰজা কি হ'ল, কেতিয়া হ'ল? আমিতো গমেই নাপাওঁ। এতিয়া তেওঁ নিজে কয় মই তিৱাৰ ৰজা, মই তিৱা জাতিৰ কান্ধাৰী। তেওঁ তিৱা ৰজা যদি কান্ধাৰী হয়, আমাৰ তিৱা মানুহৰ কাৰণে চাব লাগে। এইখিনিত আমি কেইঘৰমান আছোঁ, আমি 55 ঘৰ মানুহ আছোঁ। এই 55 ঘৰ তিৱা আমি মানুহ আছোঁ। তিৱা মানুহৰ আমাক কি কাম কৰিলে? তিৱা মানুহৰ উন্নতি হিচাপে তেওঁ কি দিলে? যি দিছে তেওঁ চব পইচা নিজে উঠাই লৈ গৈছে। তেওঁ নিজৰ সম্পৰ্কীয় ভাগিন, তেওঁৰ নিজৰ পিয়ে, এইটো নীলপৰ শইকীয়া, তেওঁৰ নামত কাম আহিছে। গোটেইখিনি তেওঁৰ নামত, ইহঁতৰ 2টা নামতে কাম আহিছে। এইফালে পূজাবৰী, আমাৰ যিটো আমাৰ জালুকবাৰী পূজাবাৰী সাংস্কৃতিক কেন্দ্ৰৰ নামত 5 লাখ টকা আহিছে। তেওঁলোকে কৈছে যে আমাৰ ইয়াত 5 লাখ টকা যে আহিছে আমি গমেই নাপাওঁ, ক'ত কাম হ'ল ইয়াত। এই পইচাবিলাক কি হ'ল? পইচাবিলাকৰ আমাক খতিয়ান তেওঁ দাঙি ধৰিব লাগে, যে এই পইচাবিলাক তেওঁ ক'ত কি কাম কৰিলে, ক'ৰপৰা তেওঁৰ নিজৰ পুঁজি বঢ়াইছে, নে তেওঁ নিজৰ 2026ৰ কাৰণে পইচাবিলাক গোটাই ৰাখিছে। সেইখিনিয়ে আমাৰ ক'বলগীয়া। বিধায়ক হিচাপে আকৌ বিচাৰে নে তেখেতক, নে নতুন মুখত বিচাৰিব? আমি 10 বছৰত তেওঁক চালোঁ। 10 বছৰত মৰিগাঁৱৰ সদৰ সমষ্টি হিচাপে, আমাৰ সদৰ সমষ্টি হিচাপে তেওঁ কি কাম কৰিলে সেইটোৱে আমি নকওঁ। আমাৰ সদৰ সমষ্টিৰ ৰাইজে গোটেইখিনি তেওঁ মানে কি ডাইৰেক্ট মুখেদি ক'ব নোৱাৰে, কিন্তু 2026ত যদি তেওঁ কিবা কাৰণত যদি বিজেপিৰ টিকেট পায়, ৰাইজে হিচাপ ল'ব, আমাৰ একো নাই। আৰু নতুন মুখ তেওঁক আমি দ্বিতীয়বাৰ আৰু 10 বছৰ চালোঁ, আমি তেওঁক আৰু নিবিচাৰোঁ। 5 বছৰ আমি নতুন মুখ এখন বিচাৰোঁ, যে আমাৰ সদৰ সমষ্টি, আমাৰ ট্ৰাইবেল মানুহ, আমাৰ তিৱা মানুহ, আমাৰ অসমীয়া মানুহৰ আমি উন্নতি বিচাৰোঁ। আমাৰ টাউনখন আমি উন্নতি বিচাৰোঁ, আমাৰ ডিষ্ট্ৰিক্টখন উন্নতি বিচাৰোঁ। আমি তেওঁক নিবিচাৰোঁ। কেতিয়া দিলেও আমাৰ টকা পইচা সি ক'ব পাৰিব? আমি নিজৰ ধন নিজৰ কথা, আমি 10 টকা 5 টকা তোলোঁ। মাটি নাই, ভেটি নাই, নিজৰ আমি বাঁহ কেনো কিবা কেনো কটা টকা ভগ বনাই লিয়া। আমাৰ এইবিলাক কথা আমি নাজানো। বা কিমান পইচা দিছে, কিমান আহিছে, আমি এই কথা নাজানো। যে আমি নিজে আমি চুবুৰীয়া মানুহৰ পৰা 10 টকা 20 টকা তুলি মাটি তুলিছোঁ, কিবা পুলি লগাইছোঁ, নাৰিকলৰ তামোলৰ পুলি লগাইছোঁ, কিবা লগাইছোঁ, বাঁহৰ খুটা বৰষুণ পৰিলে আমাৰ এতিয়া নাতি পুতি হেৰি কৰি থাকোঁ। আৰু ক'ৰবাত ঢেকানি চেকানি মাৰিব বুলি বোলে বিজুলী মাৰে নহয় বোপাই, ভাদমহীয়া বিজুলী নহয় জানো? ভাদমহীয়া কেইদিনত আমি চাপি কৰি থাকোঁ ধুনীয়াকৈ নাতি পুতিলে, আকৌ পিছল হৈ বাটটো যাবৰ কাৰণে আকৌ আহি পেলাই ভৰি ধোওঁ, হয় নহয়? নহয়, আমি নিজে কষ্ট কৰিছোঁ বাবা, 10 টকা 20 টকা তুলি যে আমি নাজানো বোপাই সেইটো কথা, আমি একেবাৰে নাজানো দেই। হেৰি এনে মিলনপতি বুলি কয়, জালুকুটি মিলনপতীয়া।
জালুকুটি মিলন কি পতিয়া ক'ব তেখেতক আমি এতিয়া কিনো কম এতিয়া নাজানা কথা যেতিয়া এতিয়া আমি যিখিনি টকা আহিছে সেইখিনি টকা লৈ পেলাই আমাক বনাই দি নামঘৰ চামঘৰ মিঠা পালি আনিকে আমাক ধুনীয়াকৈ বনাই দি পাকা হেৰি কৰিবলৈ তেতিয়া আমি ভাদ মাহলৈকে আমি নাম ধৰিব পাৰিম এতিয়া কি কয় তেওঁলোকে এতিয়া মিছা কৈছে না সঁচাই কৈছে তেওঁহে জানিব এতিয়া আমি এতিয়া নিজে সজাইছোঁ নিজে হেৰি কৰিছোঁ কিনি আনিছোঁ নিজৰ বাঁহ নিজৰ কথা কিনি আনিছোঁ হাজিৰা মানুহ লগাইছোঁ সেয়াই কথা আমাৰ